যিকোনো সময়তে বাঘে আক্ৰমণ কৰিব পাৰে এওঁলোকক ভয় খাইছে, ঘৰৰ পৰা ওলাবলৈ ভয় খাইছে আৰু খেতি পথাৰত যাবলৈ ভয় খাইছে। ভয় খাবলগীয়া কথাই, কাৰণ বিগত 25 দিন হ'ল বৰ্তমানলৈকে সেই এটা বাঘ পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম ঘৰে ঘৰে সোমাই আছে। ঘৰে ঘৰে তেওঁলোক সোমাই থাকিব লগা পৰিৱেশে বিৰাজ কৰিছে বৰ্তমান সময়ছোৱাত। মই দেখুৱাইছোঁ, এয়া খুৰীক দেখুৱাইছোঁ, ঘৰতে আছে আৰু আপুনি যেনি চাই ৰাস্তাটো মানে চালে নিমাও পৰিৱেশে বিৰাজ কৰিছে, কাৰণ ভয় খাইছে। ৰাতি হলেও ওলাব নোৱাৰো ভিতৰৰ পৰা বাঘৰ ভয়ত। কোন মুহূৰ্তত আহি পেলাই আক্ৰমণ কৰি দিয়েহি ঠিকটো নাই। এই মুহূৰ্তত মই উপস্থিত আছোঁ ঢিঙৰ 8 গাঁৱত, যিখন গাঁৱত বিগত 25 দিন উকলি আজি 26 নম্বৰ দিন, আৰু 26 নম্বৰ দিনতো এটা বাঘ পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগে। আৰু মই 8 গাঁৱত আছোঁ। 8 গাঁৱৰ এইসকল লোক আচলতে শংকিত হৈ পৰিছে। বিগত 25 দিনে শংকিত হৈ আছে এওঁলোক, কাৰণ এটা বাঘ ধৰিবলৈ বৰ্তমান সময়ছোৱালৈকে সক্ষম হোৱা নাই বন বিভাগ। ৰাজ্যৰ বন বিভাগ চূড়ান্ত ব্যৰ্থ হৈছে এটা বাঘ পিঞ্জৰাবদ্ধ কৰিবলৈ। এইসকল গঞা ৰাইজক মন কৰক, কেনে এক সংগ্ৰাময় পৰিৱেশত তেওঁলোকে জীৱন নিৰ্বাহ কৰিব লগা পৰিস্থিতিৰ সন্মুখীন হৈছে। মই দেখুৱাইছোঁ তেওঁলোকক। 8 গাঁৱত উপস্থিত আছোঁ, যিখন 8 গাঁৱত 25 নম্বৰ দিন উকলি 26 নম্বৰ দিন হৈছে। সেই 26 নম্বৰ দিনত বৰ্তমানলৈকে এটা বাঘ ধৰি দেখুৱাবলৈ সক্ষম হোৱা নাই বন বিভাগে। মই এই 8 গাঁওবাসী ৰাইজক দেখুৱাব অনুৰোধ কৰিছোঁ, তেওঁলোক ঘৰৰ পৰা বাহিৰত ওলাবলৈ ভয় খাইছে, শংকিত অনুভৱ কৰিছে, কাৰণ যিকোনো সময়তে বাঘে আক্ৰমণ কৰিব পাৰে এওঁলোকক, আৰু ইতিমধ্যে কেইবাজন লোককো আহত কৰিছে সেই বাঘটোৱে। বন মন্ত্ৰীগৰাকীয়ে যে বিজ্ঞানসন্মতভাৱে বাঘ ধৰিব, বাঘ পিঞ্জৰাবদ্ধ কৰিব, কিন্তু সেয়া যেন কথা হৈ ৰ'ল। আপোনাৰ নামটো জানিব বিচাৰে? ইয়াতে ঘৰ? ইয়াতে ঘৰ আপোনাৰ? আপোনাৰ ইয়াতে ঘৰ? গাঁওবাসী আছে, কেনেধৰণৰ অসুবিধা আপোনালোকৰ? চাওক, 25 নম্বৰ দিন উকলি 26 নম্বৰ দিন সোমাইছে। বন বিভাগ চূড়ান্ত ব্যৰ্থ হৈছে নেকি? ব্যৰ্থ বুলিয়ে ক'ব লাগিব, কাৰণ কিয়, যিহেতু আজি প্ৰায় 1 মাহৰ কাছাকাছি হৈছে, কিন্তু এতিয়ালৈকে বাঘটো ধৰাৰ ক্ষেত্ৰত আমি কোনো হেৰি দেখা নাই। গতিকে সেই ফালৰ পৰা আমি এতিয়া অকল 8 গাঁওবাসী বুলিয়ে নহয়, ঢিংবাসী ৰাইজ আমি আতংকিত হৈ পৰিছোঁ। কাৰণ কিয়, যিটো বাঘ নেকি ইমান কলকব্জাৰ মাজতো তেওঁক সেই বাঘটো ধৰিব পৰা নাই। আমি বৰ্তমান ব্যৰ্থ বুলিয়ে ক'ব লাগিব পুলিচ প্ৰশাসন। এইখিনিকে মই ক'ব বিচাৰোঁ। ঢিংবাসী ৰাইজ আচলতে চূড়ান্ত তেওঁলোকে ভয় খাইছে, ঘৰৰ পৰা ওলাবলৈ ভয় খাইছে আৰু খেতি পথাৰত যাবলৈ ভয় খাইছে। ভয় খাবলগীয়া কথাই, কাৰণ বিগত 25 দিন হ'ল বৰ্তমানলৈকে সেই এটা বাঘ পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হোৱা নাই। উত্তৰ পূৰ্বাঞ্চলৰ পৰা বিভিন্ন দল আহিছে, বিভিন্ন দলে সেই স্থানত বাঘটো ধৰিবৰ বাবে অপ্ৰাণ চেষ্টা চলাইছে। JCB লাগি আছে আৰু হাতীও আনিছে এই স্থানত ওৰাঙৰ পৰা, কিন্তু বৰ্তমানলৈকে পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হোৱা নাই। গাঁওবাসীক দেখুৱাইছোঁ, ঘৰে ঘৰে সোমাই আছে। ঘৰে ঘৰে তেওঁলোক সোমাই থাকিব লগা পৰিৱেশে বিৰাজ কৰিছে বৰ্তমান সময়ছোৱাত। মই দেখুৱাইছোঁ, এয়া খুৰীক দেখুৱাইছোঁ, ঘৰতে আছে, জেওৰা জপৰা মাৰি ঘৰত আছে। এইটো ঢিং 8 গাঁৱৰ নামঘৰ। সেই নামঘৰটো কিনাৰতে মই বৰ্তমান সময়ছোৱাত উপস্থিত আছোঁ, আৰু ইয়াৰ পৰা মই গাঁওখনৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ, নিমাও পৰিৱেশ। এইকেইজন ব্যক্তি দেখিছে যে আমি আহিছোঁ, তেওঁলোক ইতিমধ্যে আছে, আৰু আপুনি যেনি চাই ৰাস্তাটো মানে চালে নিমাও পৰিৱেশে বিৰাজ কৰিছে, কাৰণ ভয় খাইছে। যিকোনো সময়তে সেই ঢেকীয়াপতীয়া বাঘটোৱে আক্ৰমণ কৰিব পাৰে এইসকল গঞা ৰাইজক। এইসকল গঞা ৰাইজৰ প্ৰতি মন্ত্ৰী আমোলা বিষয়াৰ অলপো দয়া লগা নাইনে? এইসকল গঞা ৰাইজক চাওক, ক'ৰ পৰা আহিছে? এই কঁঠাললৈ ক'লৈ যাব? বজাৰত যাব। ভয় খাইছেনে ওলাবলৈ? ভয় খাইছে, বজাৰত যাবলৈ ভয় কৰিছে। তাৰ সমান্তৰালভাৱে আপুনি যদি চাই, ঘৰৰ পৰা বাহিৰত ওলাবলৈ ভয় কৰিছে। আপুনি ভাবক, এবাৰ কল্পনা কৰক, যি সময়ত বনমন্ত্ৰীগৰাকীয়ে কয় যে বিজ্ঞানসন্মতভাৱে বাঘ ধৰা হ'ব, আৰু এই স্থানত যি 8 গাঁৱত ইতিমধ্যে তেওঁ কৈছিল যে 2 দিনৰ ভিতৰত বাঘটো ধৰিম, কিন্তু 2 দিন উকলি আজি 25 নম্বৰ পাৰ হৈ 26 নম্বৰৰ দিনটো এইয়া গাঁওবাসী এনেদৰে শংকিত হৈ আছে। গাঁৱত বিশেষকৈ তেওঁলোকে ভয় খাইছে আৰু সকলো ঘৰে ঘৰে সোমাই আছে। খুৰীদেউ ভয় খাইছে? ৰাতি হলেও ওলাব নোৱাৰো ভিতৰৰ পৰা বাঘৰ ভয়ত। কোন মুহূৰ্তত আহি পেলাই আক্ৰমণ কৰি দিয়েহি ঠিকটো নাই, আৰু খেতি বাতি কৰিব পৰা নাই। মাটি ৰুবলৈ যাবলৈ ভয় লাগি আছে।
ৰাজ্য চৰকাৰক কি আহ্বান জনাব, কি ক'ব বিচাৰে? ৰাজ্য চৰকাৰে বাঘটো নিয়াৰ ব্যৱস্থা কৰক। ইমান দিনে যে নিব পৰা নাই, কি ক'ব? ইমান দিনে নিব পৰা নাই। ৰাইজৰ বহুত ক্ষতি হৈ আছে। আজি 15 দিন হৈ গ'ল, পথাৰত যাব নোৱাৰো, কঠীয়া উঠাই পেলাই ৰুব নোৱাৰো, এতিয়া মাটি চব বিয়া হৈ আছে, পানীৰ তলত গৈ আছে, এটা খেতিও আমি হেৰি কৰিব নোৱাৰো। বহুত মানুহ পুৰা ৰাইজৰ খেতি এনেকুৱা হৈ আছে, আমি এতিয়া কি উপায় কৰিব? এই বাঘটোৰ কাৰণে মানুহ যেতিয়া পথাৰত যাব নোৱাৰিব, খেতি বাতি ছিজন, এইটো এই ছিজনত যদি খেতিত কাম কৰিব নোৱাৰে, এইটো অহা মাহত কাম কৰিলে হ'ব জানো খেতি? হাতী লৈ পেলাই ইফালে ইফালে ময়দানত ঘূৰে, জংঘলত নোসোমাই, ইফালে গৈছে ইফালে ইমানটো গৈ পেলাই ঘূৰি আহিছে, আকৌ ইফালে গৈছে। এই গছৰ তলত হাতী লৈ বহি আছে, গছৰ তলত বাঘ যাব জানো? বাঘ গ'লে জংঘলত সোমাব, জংঘলত সিহঁত নোসোমাই, সিফালে মানুহৰ ৰোৱা খেতি সব বিয়া কৰি আছে ময়দানত বেৰাই বেৰাই, আৰু ইফালে জংঘলত বাঘ আছে, জংঘলত নোসোমায়। এটা মানুহৰ নাই, ইয়াৰ তৰ্জন্ত ল'বলৈ মনে নাই তেওঁলোকৰ। আমাৰ ৰাইজ মৰিলে তাত কি হ'ব? গোটেই গাঁৱৰ ৰাইজ আতংকিত হৈ আছে। কথা ইতিমধ্যে আপোনালোকে শুনি অনুমান কৰিব পাৰিছে যে কেনে এক শংকাময় পৰিৱেশে বৰ্তমান সময়ছোৱাত এই গাঁওখনত নহয় এই চহৰখনত, ঢিং চহৰত বিৰাজ কৰিছে। এটা বাঘ ধৰাত ব্যৰ্থ হৈছে বন বিভাগ, আৰু তাৰ সমান্তৰালভাৱে এইসকল গাঁৱৰ ৰাইজ বা যিকোনো দৈনন্দিন কাম কাজৰ বাবে তেওঁলোকে ঘৰৰ পৰা ওলাব পৰা নাই, আৰু খেতি পথাৰ তেওঁলোকৰ নষ্ট হৈছে, পানীৰ তলত ডুব গৈছে, কঠীয়া ৰুবলৈ পৰা নাই। তেওঁলোকৰ অভিযোগ, এটা বাঘ ধৰিবলৈ বৰ্তমান সময়ছোৱালৈকে সক্ষম হোৱা নাই, কেনেদৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰিব। এই পথটোৱে চাগে বন বিভাগৰ গাড়ী অহা যোৱা কৰি আছে, নহয় জানো? এই পথটোৱে কৰি আছে এইফালে ন? ক'ত আছে বৰ্তমান সময়ছোৱাত বন বিভাগৰ লোক? ক'ত আছে? এইফালে আগত আছে, আগত আছে। হা হা আছে হাতী দুটাও গাড়ী। আমি বন বিভাগৰ ওচৰত যাম আৰু বন বিভাগক প্ৰশ্ন কৰিম, কিয় ২৬ নম্বৰ দিন উকলিল, কিয় এটা বাঘ পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হোৱা নাই। আমি বন বিভাগৰ ওচৰলৈ গৈ আছো, তেতিয়ালৈকে চাই থাকক RNA নিউজ আছাম।